Hello. Okay, আমি হিস্ট্রি পঢ়ি আছিলো হল প্ৰিয়ংকা দাস আকাশ লালা এওঁলোকে এপটো ডাউনলোড কৰি ৰাখিছে খালি ক্লাছ লোৱা নাই আৰু প্ৰিয়ংকা বোলা গৰাকী ছেকেণ্ড ছেমিষ্টাৰ কালি ফোন কৰিছিলে মোৰ ভিডিঅ' যে পাকিস্তানত 5% চলিছে ইণ্ডিয়াতে চলা নাই ভালকে পাকিস্তানত 5% চলি আছে ওকে আমি ষ্টাৰ্ট কৰিছোঁ হিষ্ট্ৰী পঢ়ি আছিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী আমি ক'ত পালোগে গৈ পেলাই হিষ্ট্ৰী পঢ়ি আমি ক'ত পালোগে আমি মেডিয়েভেল সোমাম হয়নে মেডিয়েভেল সোমাম আমাৰ আমি মুছলিম এটেক চাই লৈছিলোঁ মুছলিম এটেক চাই লৈছিলোঁ আমি মুছলিম এটেক চাই পেলাই কেনেকৈ হৈছিলে চাইছিলোঁ যে কেইবাবাৰতো আক্ৰমণ কৰিছিলে হয়নে এক নম্বৰতে কোন আহিছিলে কোন আমাৰ কাছিম বিন কাছিম আহিছিলে দুই নম্বৰতে কোন আহিছিলে দুই নম্বৰতে আহিছিলে গাজনবী ক'ৰ আছিলে তেওঁ আছিলে গাজনী ৰজা আছিলে হয়নে গাজনবী তৃতীয়জন আছিলে ঘৌৰী হয়নে ঘৌৰী আৰু 4 নম্বৰত কোন আহিব বাবৰ আহিব 4 নম্বৰত বাবৰ আহিব হয়নে 4 নম্বৰত বাবৰ আহিব ওকে চালো আমি গৌৰী কি আছিলে গৌৰী 4জন গোলাম আছিলে হয়নে গোলাম আছিলে 4জন এজন আছিলে আইবাক এজন আছিলে কুতুবুদ্দিন আইবাক এজন আছিলে বখতিয়াৰ খিলজি বখতিয়াৰ হ'ল দেই হ'ব দিয়া নাই মোহাৰিলে ভাল হ'ব ন ওকে বখতিয়াৰ খিলজি আছিলে এজন আছিলে ইয়ালদৌজ আৰু এজন আছিলে কোন কুবাচা বুলি এজন আছিলে হয়নে সব তাই কৰিলে দক্ষিণ আমাৰ মানে ভাৰতবৰ্ষত তেওঁ আক্ৰমণ কৰিবলৈ আহিলে হয়নে তেওঁ ভাৰতবৰ্ষ আক্ৰমণ কৰিলে কি আছে এখন ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ আহিলে হয়নে ভাৰতবৰ্ষ তেওঁ আক্ৰমণ কৰিবলৈ আহিলে আৰু ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ আহি পেলাই তেওঁ কৰিলে তেওঁ দিল্লী জিকি থৈ গ'ল হয়নে দিল্লী তেওঁ জিকি থৈ গ'ল দিল্লী জিকি থৈ গুচি গ'ল হয়নে ঠিক আছে দিল্লী জিকি থৈ গুচি গ'ল ঠিক আছে আৰু গৈ পেলাই জীয়েকক কালে বিয়া দিলে জীয়েককে কুতুবুদ্দিন আইবাকৰ লগত জীয়েকক বিয়া দিলে আৰু আইবাক আহি পেলাই দিল্লীত কি কৰিলে দিল্লীত থাকিবলৈ ল'লে সো আইবাক দিল্লীত যেতিয়া থাকিবলৈ ল'লে এটা বংশ প্ৰতিষ্ঠা হ'ল হয়নে সো আইবাকৰ পাছত বেলেগ এটা বংশ আহিলে তাৰপৰা বেলেগ এটা বংশ আহিলে হয়নে আৰু এই গোটেই সময়খিনিকে আমি দিল্লী ওচৰে পাজৰে হোৱাৰ কাৰণে তেওঁলোকৰ মেইন চেণ্টাৰ দিল্লী হোৱাৰ কাৰণে আৰু এই সময়খিনি দিল্লীত হোৱা শাসনৰ এই কালটোক আমি দিল্লী চুলতানেট বুলি পঢ়িবলৈ পাম আমি কি বুলি পঢ়িবলৈ পাম ইয়াক দিল্লী চুলতানেট বুলি আমি পঢ়িবলৈ পাম ঠিক আছে নে দিল্লী চুলতানেট বুলি আমি ইয়াক পঢ়িবলৈ পাম ঠিক আছে একো দিগদাৰ পোৱা নাই ওকে সো আমি এতিয়া দিল্লী চুলতানেট মানে আমি আকবৰ আইবাকৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগে হ'ব ওকে চোৱা এই আইবাক বুলি নহয় মানে ইয়াত কেইবাটাও বংশ শাসন কৰিলে প্ৰথম বংশটো আইবাকৰ আছিলে হ'ব সো কেইবাটাও বংশ শাসন কৰিবলৈ ল'লে সো কোন বংশ শাসন কৰিবলৈ আহিলে আমি গম পাওঁ নে সো কেইটামান বংশ আহিলে আৰু এই বংশকেইটাৰ নাম কি হ'ব সেই বংশকেইটা হ'ব যে চাকৰি পালে বা চাকৰি কৰিলে ঠিক আছে চাকৰি কৰিলে তোমাক চাৰি লৈ দিম চাৰি স্পেলিং কি SRE হয়নে চাৰি লৈ দিম এটো কি হ'ব তেওঁ লোকে কৰা বংশখিনি হয়নে তেওঁলোকে শাসন কৰা বংশখিনিৰ নাম এটো হ'ব তেওঁলোকে শাসন কৰা বংশখিনিৰ নাম সো সা মানে কি হ'ব আমাৰ স্লেভ ডাইনাষ্টি অসমীয়াত আমি দাস বংশ বুলি আমি ক'ব কি বুলি ক'ব আমি দাস মানে এই যিখিনি কি আছিলে দাসত্ব বুলি কয় যে তাৰ মানে চাকৰ যিখিনি আছিলে স্লেভ আছিলে হয়নে সো স্লেভ বংশ আছিলে তাৰ পৰা মানে এই বংশটোকে মামলুক বংশ বুলি ক'ব পাৰো
মামলুক বংশ বুলিও ক'ব পাৰোঁ ইয়াক আমি গোলাম বংশ বুলিও ক'ব পাৰোঁ কি বুলি ক'ব পাৰোঁ গোলাম বংশ বুলিও ক'ব পাৰোঁ কাৰণ স্লেভে গৈ পেলাই চাকৰে গৈ পেলাই যেতিয়া ৰজা হৈছিলেগে এটা বংশ প্ৰতিষ্ঠা কৰিছিলে সেই ৰজা হোৱা বংশটোক আমি গোলাম বংশ বুলিও ক'ব পাৰিম হ'বনে ক'ৰ পৰা আহি গ'ল আমাৰ কে মানে আহি গ'ল তোমাৰ খিলজি ডাইনাষ্টি কি আহিব খিলজি ডাইনাষ্টি যিটো ডাইনাষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে গিয়াছুদ্দিন হয়নে নহয় কি জালালুদ্দিন খিলজিয়ে প্ৰতিষ্ঠা কৰিছিলে হ'ব তাৰপৰা আহিলে টি ফৰ আহি গ'ল তোমাৰ তুঘলক ডাইনাষ্টি কি হ'ব তুঘলক ডাইনাষ্টি হয়নে তুঘলক ডাইনাষ্টি এইটো কোনে প্ৰতিষ্ঠা কৰিছে গিয়াছুদ্দিন তুঘলকে প্ৰতিষ্ঠা কৰিছে কি ডাইনাষ্টি তুঘলক ডাইনাষ্টি হ'ল তাৰপৰা এছ ফৰ আহিব তোমাৰ সৈয়দ ডাইনাষ্টি কি ডাইনাষ্টি সৈয়দ ডাইনাষ্টি ঠিক আছে না সৈয়দ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিব নে আমাৰ খিজিৰ খান ঠিক আছে নেক্সট আহি গ'ল আমাৰ ল ফৰ লোডি ডাইনাষ্টি কি আছিলে লোডি ডাইনাষ্টি বাহলুল লোডি ঠিক আছে লোডি ডাইনাষ্টি তাৰপিছত আমি পঢ়িব আমি লোডি ডাইনাষ্টিৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ সো আমি এতিয়া আমি গোটেইখিনি চাই লৈছো এবাৰ ট্ৰিকটো চাই ললো কিন্তু এতিয়া আমি সিৰিয়ালি এটা এটাকে পঢ়ি গৈ থাকিম ঠিক আছে না এতিয়া আমি কি কৰিম সিৰিয়ালি এটা এটা ডাইনাষ্টিৰ বিষয়ে পঢ়ি গৈ থাকিম হ'ব প্ৰথমটো ডাইনাষ্টি আহিব কি আমাৰ স্লেভ ডাইনাষ্টি অসমীয়াত কি ক'ব দাস বংশ বা ইয়াক আমি গোলাম বংশ বুলিও ক'ব পাৰোঁ যিটো বংশ কেতিয়াবা চলিলে যিটো বংশ 1206 চনৰ পৰা 1290 চনলৈকে চলিলে হলনে এই বংশৰ প্ৰথম ৰজা কোন আছিল বুলি ক'লে কি হ'ব এই বংশৰ প্ৰথম ৰজা কোন হ'ব প্ৰথম ৰজা হ'ব আমাৰ কুতুবুদ্দিন আইবাক কোন হ'ব আমাৰ প্ৰথম ৰজা হ'ব যি 1206 পৰা 1210 লৈকে কি হৈছিলে ৰজা হৈছিলে ঠিক আছে না এই কুতুবুদ্দিন আইবাকৰ বিষয়ে অলপ জানি লওঁ এই কুতুবুদ্দিন আইবাক কি আছিল তেওঁ সেনাপতি কাক ৰাখিছিলে তেওঁ সেনাপতি ৰাখিছিলে বখতিয়াৰ খিলজিক তেওঁ কি ৰাখিছিলে তেওঁ সেনাপতি হিচাপে ৰাখিছিলে হয়নে সেনাপতি ৰাখিছিলে কাক বখতিয়াৰ খিলজিক তেওঁ সেনাপতি ৰাখিছিলে হ'বনে এই আইবাকে কি লোৱা নাছিলে গম পোৱা নাই এই আইবাকে কি লোৱা নাছিলে আইবাকে এটা তেওঁলোকৰ ধৰ্মীয় এটা সাৰ্টিফিকেট এখন পায় যদি তেওঁ ৰজা হ'বলৈ হয় সেই ৰজা হোৱাৰ আগত তেওঁ উচ্চ পদস্থ বিষয়াসকলৰ পৰা এখন সাৰ্টিফিকেট ল'ব লাগে যে তেওঁ ৰজা হোৱা যোগ্য সেই সাৰ্টিফিকেটখনক কি বুলি কোৱা হয় খিলাত বুলি কোৱা হয় আৰু এই খিলাত সাৰ্টিফিকেট তেওঁ লোৱা নাছিলে মানে খিলাত ডিগ্ৰী আইবাকে লোৱা নাছিলে তাৰ মানে আমি আইবাকক কি বুলি ক'ব পাৰোঁ ৰিয়েল কিং অফ বা ৰিয়েল ফাউণ্ডাৰ অফ দিস ডাইনাষ্টি ক'ব পাৰোঁ নে তেওঁ ৰিয়েল ফাউণ্ডাৰ তেওঁ নহয় ঠিক আছে কাৰণ কি তেওঁলোকৰ ধৰ্মীয় ৰীতি-নীতি মতে আৰু সেই সময় নিয়মৰ মতে যিজন ৰজাৰ ওচৰত খিলাত ডিগ্ৰী নাই সেইজন একচুৱেলি ৰজাই নহয় ঠিক আছে নে সো তেওঁ নিজকে ৰজা বুলি কোৱাটো বিচৰাও নাছিলে আৰু তেওঁ সামান্য এজন কি আছিলে ৰজা আছিলে ঠিক আছে সো তেওঁ খিলাত ডিগ্ৰীও লোৱা নাছিলে তেওঁ কি কৈছিলে তেওঁ খিলাত ডিগ্ৰী লোৱা নাই তেওঁ কাক সেনাপতি ৰাখিলে বখতিয়াৰ খিলজিক তেওঁ কি ৰাখিলে সেনাপতি ৰাখিলে তৃতীয়তে তেওঁ কি কৰিলে গম পোৱা নাই তৃতীয়তে তেওঁ এজন শিক্ষাগুৰু আছিলে বখতিয়াৰ কাকি বুলি তেওঁ এজন শিক্ষাগুৰু আছিলে এই বখতিয়াৰ কাকিৰ শ্ৰদ্ধাত তেওঁ কি নিৰ্মাণ কৰিলে গম পোৱা নাই কুতুব মিনাৰ তেওঁ নিৰ্মাণ কৰিলে ঠিক আছে নে কুতুব মিনাৰ কাম তেওঁ আৰম্ভ কৰিলে নিৰ্মাণৰ কাম আৰম্ভ কৰিলে কোনে আমাৰ আইবাকে ঠিক আছে নে এই আইবাকৰ দিনত এখন কিতাপ লিখা হৈছিলে কি কিতাপ ক'ব পাৰিব মানে তাবাকাত ই নাছিৰি বুলি এখন কিতাপ ৰচনা কৰা হৈছিলে কিবা দিগদাৰ পাইছা নাই পোৱা ঠিক আছে নে এই কিতাপখনৰ লেখক কোন আছিলে মিনহাজ এই কিতাপখনৰ লেখক কোন আছিলে মিনহাজ ওকে মিনহাজ এই কিতাপখনৰ লেখক কোন আছিলে মিনহাজ ই সিৰাজ এই মিনহাজ ই সিৰাজ নামেৰে এজনে কি লিখিছিলে এই কিতাপখন ৰচনা কৰিছিলে হ'বনে তাৰপৰা চোৱা এই তেওঁ কি আছিলে তেওঁ গোটেই কুৰাণখন তেওঁ মুখস্থ আছিলে তেওঁ গোটেই কুৰাণখন ধুনীয়াকৈ গাই দিব পাৰে মুখস্থ সেইকাৰণে তেওঁ কুৰাণ খান বুলিও জনা গৈছিলে তেওঁৰ নামটো কি জনা গৈছিলে কুৰাণ খান বুলিও তেওঁক জনা গৈছিলে হয়নে তেওঁ বহুত দান দক্ষিণা কৰিছিলে সেইকাৰণে তেওঁক লাখ বক্স বুলি কোৱা হৈছিলে লাখ বক্স বুলিও কোৱা হৈছিলে কাক কোৱা হৈছিলে আইবাকক কোৱা হৈছিলে চ' কেইটা MCQ আহিলে এতিয়া কিমান MCQ আমি গম পালো সো কুতুবুদ্দিন আইবাক কি হয় এজন স্লেভ আছিলে কাৰ স্লেভ আছিলে তেওঁ গৌৰীৰ স্লেভ আছিলে নে
মহম্মদ গৌৰীৰ তেওঁ কি আছিলে স্লেভ আছিলে আৰু স্লেভ হৈ পেলাই তেওঁ কি আছিলে তেওঁ ৰজা হলগে কিয় তেওঁ কাৰণ জীয়েকক বিয়া পাতিলে হয় নাই সো জীয়েকক বিয়া পতাৰ পাছত গৌৰী জীয়েকক বিয়া পতাৰ পাছত কি হল তেওঁ দিল্লীলৈ আহিলে আৰু দিল্লীত তেওঁ শাসন কৰিবলৈ ল'লে শাসন কালছোৱা আছিলে 1200 পৰা 1210 তেওঁ সেনাপতি কাক ৰাখিলে খিলজীক ৰাখিলে মানে সো এইকেইটা কথা আমি গম পালো কাৰ বিষয়ে আইবাকৰ বিষয়ে আমি গম পালো ঠিক আছে সো আইবাকৰ পাছত আহিব সেকেন্ডজন ৰজা এই সেকেন্ডজন ৰজাৰ নাম কি হ'ব গম পোৱা নে আইবাকৰ পাছত অহা সেকেন্ডজন ৰজা কোন হ'ব আইবাকৰ পাছত সেকেন্ডজন ৰজা আহিব স্লেভ ডাইনাষ্টিৰ পৰা সেইজনৰ নাম হ'ব আমাৰ আৰাম শাহ সেইজনৰ নাম কি হ'ব আৰাম শাহ এই আৰাম শাহে বৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰা নাই সেইকাৰণে আমি এই বিষয়ে নপঢ়িলে হ'ব যদি এই প্ৰতিজন ৰজাৰ ৰাণীৰ বিষয়ে পঢ়িবলৈ যাওঁ তেতিয়া আমি সেই ৰজা ৰাণীৰ হিষ্ট্ৰী পঢ়া হ'ব হয় সো আমি হিষ্ট্ৰী পঢ়ি আছো ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো সো যিখিনি ইম্পৰ্টেন্ট সেইখিনি জায়গা পাব ধন টকা বহুত থকা বিলাকেও জায়গা নাপায় কামৰ কাৰণে জায়গা পাব ঠিক আছে নে কাম যদি ভাল কৰিছে জায়গা পাইছে যদি কাম ভাল কৰা জায়গা পোৱা নাই গোটেই কোৰান মুখস্থ আছে লাক্স বক্স আছে হয়নে সো কিমানখিনি কাম কৰিলে সেইকাৰণে তেওঁ আৰু প্ৰথম তেওঁ এষ্টাব্লিছ কৰাৰ কাৰণে ফাউণ্ডাৰ হিচাপে তেওঁৰ বিষয়ে আমি অলপ চলপ পঢ়ি ললো আৰু যিখিনি আমি বাইখিনি আমাক দৰকাৰ নাই ঠিক আছে নে বাইখিনি আমাক দৰকাৰ নাই সো এই আৰাম শাহ বেছি দিনৰ কাৰণে নাই অহা তাৰ পাছত এজন আহিব এজন নাম হ'ব ইলতুৎমিছ বুলি এজন আহিব হয়নে থাৰ্ড কিং আহিব কোন ইলতুৎমিছ আৰু তেওঁক ৰিয়েল কিং বুলি কোৱা হয় গম পোৱা না তেওঁ কিয় ৰিয়েল কিং বুলি কোৱা হয় ক'ব পাৰিবা না তেওঁক ৰিয়েল কিং বুলি কোৱা হয় কাৰণ কি তেওঁ খিলাত ডিগ্ৰী লৈছিলে তেওঁ খিলত ডিগ্ৰী লৈছিলে ইলতুৎমিছে খিলত ডিগ্ৰী লৈছিলে চাবা দেই তেওঁ কি লৈছিলে খিলত ডিগ্ৰী লৈছিলে সো ইয়াক তেওঁক ৰিয়েল কিং বুলি কোৱা হয় ৰিয়েল কিং বুলি কিয় কোৱা হয় কাৰণ তেওঁ খিলত ডিগ্ৰী লৈছিলে খিলত ডিগ্ৰীটো তেওঁ লৈছিলে হয় না খিলত ডিগ্ৰী লৈছিলে তেওঁ কেতিয়া পৰা শাসন কৰিছিলে তেওঁ 1211 পৰা 1236 লৈকে তেওঁ কৰিছিলে ৰুল কৰিছিলে কোনে ইলতুৎমিছে ৰুল কৰিছিলে এই ইলতুৎমিছক যে স্লেভ অফ স্লেভ বুলি কোৱা হয় বুলিও কোৱা হয় কিয় কোৱা হয় গম পোৱা নে স্লেভ অফ স্লেভ বুলি কাৰণ এই ইলতুৎমিছ কোন আছিলে গম পোৱা নে এই ইলতুৎমিছ আছিলে আমাৰ আইবাকৰ গোলাম মানে আইবাক আছিলে মহম্মদ ঘুৰিৰ গোলাম সো তেওঁ গোলাম বুলি কাক কোৱা হয় ইলতুৎমিছক কোৱা হয় আৰু এই ইলতুৎমিছে কাক বিয়া পাতিছিলে আইবাকৰ জীয়েকক তেওঁ কি কৰিছিলে বিয়া পাতিছিলে সো স্লেভ অফ স্লেভ কাক জনা যায় ইলতুৎমিছক জনা যায় আৰু এই ইলতুৎমিছে কাক বিয়া পাতিছিলে তেওঁ কুতুবুদ্দিন আইবাকৰ জীয়েকক বিয়া পাতিছিলে ঠিক আছে নে সো এতিয়া চাবলৈ গ'লে চোৱাচোন এই বংশত এটা বেলেগ এটা বংশ আৰু এই স্লেভ অফ স্লেভ ইলতুৎমিছো এটা বেলেগ এটা বংশৰ মানুহ নহয় জানো যদি আইবাকৰ পিছত সঁচাকৈ ৰজা হ'ব লাগিছিলে তেতিয়া কোন হ'ব লাগিছিলে নহলে হ'ব লাগিছিলে আমাৰ ইয়ালডোজ হ'ব লাগিছিলে নহলে হ'ব লাগিছিলে আমাৰ বক্তিয়াৰ খিলজী তেওঁ ভাইকৰাইকেইটা হ'ব লাগিছিলে ভাইকৰাই নহয় যিটা গোলাম আছিলে এই একেলগে আছিলে হয় না সেইটা হ'ব লাগিছিলে কিন্তু কাক দিলে স্লেভ অফ স্লেভ মানে কোন হয় ইলতুৎমিছ তো এই কাৰণে এই গোটেই বংশটো গোলাম বংশ বুলি কোৱা হয় ঠিক আছে নে এই বংশটো কি বুলি কোৱা হয় গোলাম বংশ বুলি বা আমি ইয়াক স্লেভ ডাইনাষ্টি বুলি সেই কাৰণে নামকৰণ কৰা হ'ল ঠিক আছে নে এই ইলতুৎমিছে কি কৰিলে তেওঁ খিলত ডিগ্ৰী ধাৰণ কৰিলে হ'ব না কি কৰিলে তেওঁ খিলত ডিগ্ৰী ধাৰণ কৰিলে ওকে এতিয়া কোৱা মোক যে আমি যে সাতবাহনৰ সময়ত যে এটা প্ৰথাৰ বিষয়ে পঢ়িছিলো আছেনে মনত সামান্তৰ সিস্টেম ফিউডিষ্ট হয়নে ফিউডালিজম যে আছিলে এই ফিউডালিজম আমি যে তাত পাইছিলো সামান্তৰ বুলি কৈছিলো তেতিয়া মই কৈ ৰাখিছিলো যে দিল্লী সুলতানেটতো এই ধৰণৰ এটা সিস্টেম থাকিব সেই সিস্টেমটো ইয়াত বেলেগ এটা নামেৰে জনা যাব আৰু সেই নামটো কি হ'ব সেই নামটো কোৱা হ'ব ইক্তা সিস্টেম বুলি কোৱা হ'ব আৰু এই ইক্তা সিস্টেম মানে কি হ'ব যে দৰমহাৰ হলনি কি দিব ভূমি প্ৰদান কৰিব আৰু এই ভূমি গৰাকী যি হ'ব তাক কি বুলি কোৱা হ'ব ইক্তাদাৰ বুলি কোৱা হ'ব এই ভূমিৰ যি গৰাকী হ'ব তাক কি বুলি কোৱা হ'ব তাক ইক্তাদাৰ বুলি কোৱা হ'ব যি ভূমিৰ গৰাকী হ'ব তাক কি বুলি কোৱা ইক্তাদাৰ বুলি কোৱা হ'ব ঠিক আছে নে ইক্তাদাৰ বুলি তেওঁ কোৱা হ'ব যি ভূমিৰ গৰাকী হ'ব ঠিক আছে আমি গম পাইছো নে কথাবোৰ লিংক হৈছে নে ঠিক আছে ওকে চোৱা ইলতুৎমিছ কি হয় স্লেভ অফ স্লেভ তেওঁ কি হয় ৰিয়েল কিং হয় তেওঁ খিলত ডিগ্ৰী ধাৰণ কৰিছে ঠিক আছে আৰু তেওঁ কেপিটেল ক'ত বনাইছিলে গম পোৱা নে তেওঁ কেপিটেল বনাইছিলে দিল্লীত আৰু এওঁ কেপিটেল কৰিছিলে আইবাৰ কেপিটেল আছিলে লাহোৰত ঠিক আছে নে লাহোৰত তেওঁ কেপিটেল আছিল ঠিক আছে নে কেপিটেল কৰিছিলে লাহোৰত আইবাৰ কেপিটেল কৰিছিলে লাহোৰত কেপিটেল আছিলে আৰু এইজনৰ কেপিটেল মানে ইলতুৎমিছৰ কেপিটেল কৰিছিলে গম পোৱা নে দিল্লীত তেওঁ কেপিটেল এষ্টাব্লিছ কৰিলে তেওঁ কি কৰিলে ইক্তা সিস্টেম আনিলে তাৰ পাছতে তেওঁ কি তেওঁ কইন প্ৰচলন কৰিলে মুদ্ৰাৰ প্ৰচলন কৰিলে যিটো মুদ্ৰাৰ নাম আছিলে জিতল হয়নে যিটো মুদ্ৰাৰ নাম কি আছিলে জিতল তেওঁ কি কৰিলে মুদ্ৰাৰ প্ৰচলন কোনে কৰিলে আমাৰ ইলতুৎমিছে কৰিলে মুদ্ৰাৰ প্ৰচলন কৰিলে ঠিক আছে তেওঁ এটা সিস্টেম আনিছিলে সেই সিস্টেমটো কয় ৰেড ক্লথ
ক্ৰিট ক্লছৰ এটা ছিষ্টেম আনিছিলে তেওঁ কৈছিলে যে যদি মোৰ ৰাজসভাত কোনোবাই ন্যায় নোপোৱাকৈ থাকে মোৰ দৃষ্টিৰ গোচৰৰ বাহিৰত তাৰমানে ইয়াত কিবা যদি কেছ হয় এনেও মই চামেই যদি সৰু সুৰা কিবা ঘটনা ঘটে কাৰোবাৰ লগত যদি কোনোবাই অন্যায় সন্মুখীন হয় তেতিয়া এটা তোমালোকে কাম কৰিবা যে ৰঙা এক ছেকেণ্ড ৰঙা বস্ত্ৰ পৰিধান কৰি পেলাই তোমালোকে কি কৰিবা জামাতি দিনা মানে জামাতিৰ লগত যেতিয়া নামাজ পঢ়ি থাকে মানে ফ্ৰাইডে দিনা কথা কৈছে ফ্ৰাইডে যেতিয়া জামাতিৰ লগত সকলো বহি যেতিয়া নামাজ পঢ়ি থাকে সেইদিনা তুমি এক্সট্ৰাকে বাহিৰলৈ ওলাই অকলে তুমি বাহিৰত ৰঙা বস্ত্ৰ পিন্ধি তুমি বহি থাকিবা জামাতি মানে কি জামাতি মানে হ'ল ৰাইজ হয় না জামাতি মানে ৰাইজ চ' শুক্ৰবাৰ যিটো নামাজ পঢ়া হয় সেই নামাজৰ দিনা যিজনে অন্যায় হৈ আছে যাৰ লগত শোষণ চলি আছে চ' তেওঁ কি কৰিবা এক্সট্ৰাকে আহি পেলাই ৰঙা বস্ত্ৰ পৰিধান কৰি পেলাই বাহিৰত আহি বহি থাকিবা তেতিয়া চবেই সুধিব সুধি মেলি যদি তাতে পাৰে তেওঁলোকে তোমাৰ সমস্যা সমাধান কৰি দিব যদি নোৱাৰে তেতিয়া মোৰ ওচৰলৈ আহিবা ঠিক আছে নে এই চিষ্টেমটো কোনে আৰম্ভ কৰিছিলে এই চিষ্টেমটো কোনে আৰম্ভ কৰিছিলে আমাৰ কোনে ইলটুটমিছে আৰম্ভ কৰিছিলে একো কিতাপ পোৱা নাই ওকে একো কিতাপ পোৱা নাই আৰু তাই কৈছিলে গম পোৱা নাই তেওঁ কি হৈছিলে এই এখন ৰাজ্যত ৰজাজনক সহায় কৰিবৰ কাৰণে ধৰ্মীয় দিশে হওক বা ৰাজনৈতিক দিশে হওক তেওঁ এটা গ্ৰুপ সৃষ্টি কৰিছিলে গ্ৰুপ অফ চালিচা বুলি কোৱা হয় কি বুলি কোৱা হয় গ্ৰুপ অফ চালিচা 40 জনীয়া এটা গ্ৰুপৰ তেওঁ সৃষ্টি কৰিছিলে ঠিক আছে নে 40 জনীয়া এটা গ্ৰুপৰ সৃষ্টি কৰিছিলে ঠিক আছে নে এই গ্ৰুপটোত কি আছিলে বহুত ধৰ্মীয় অভিজ্ঞ লোক আছিলে তেওঁলোকে যদি কিবা ৰজা কিবা যদি এডভাইস দিব লগা হয় তেওঁলোকে দিছিলে ঠিক আছে নে এই গোটেই কামখিনি কোনে কৰিছিলে ইলটুটমিছে কৰিছিলে ঠিক আছে নে এই গোটেই কামখিনি কোনে কৰিছিলে ইলটুটমিছে কৰিছিলে এতিয়া চাবা এতিয়া কি হ'ল আইবাকৰ পাছত কোনে ৰাজভাৰ পালে ইলটুটমিছে পালে ঠিক আছে সো এতিয়া খং উঠিলে কাৰ জানানে এই আমাৰ ইয়ালডোজৰ খং উঠিলে যে মই ৰজা নাপালো ই হৈ গ'ল এতিয়া কি হ'ল যে মইতো ডাঙৰ আছিলো বা মইতো বেছি ডাঙৰ চাকৰ আছিলো সো কেলে ই পালে গোলাম তেতিয়া ই ক'লে যে সেইবোৰ কথা বাদ দিয়া যদি লাগা যুদ্ধ লাগা নহলে বাদ দিয়া ঠিক আছে সো হাৰিয়ানাৰ টৰাইন নামৰ জেগাডোখৰত থাৰ্ড বেটেল অফ টৰাইন ক'ত হ'ল হাৰিয়ানাৰ টৰাইন নামৰ জেগাডোখৰত হ'ল চন কিমানত হ'ব 1216 চনত হয় না 1216 চনত কি হ'ব 1216 চনত টৰাইনৰ তৃতীয় যুদ্ধ হ'ল য'ত ইলটুটমিছ আৰু কাৰ ফাইট হ'ল ইলটুটমিছ আৰু কাৰ হ'ল আমাৰ ইয়ালডোজৰ কি হ'ল ফাইট হ'ল আৰু ফাইটত জিকিলে কোন ইলটুটমিছ জিকিলে হয়নে ফাইটত কোন জিকিলে 1216 হোৱা আমাৰ টৰাইনৰ থাৰ্ড বেটেলখনত কোন জিকিলে ইলটুটমিছে জয়লাভ কৰিলে ঠিক আছে নে আমাৰ ইলটুটমিছলৈকে হৈ গ'ল ঠিক আছে ওকে এই ইলটুটমিছে কৈ থৈ গ'ল যে মই মৰাৰ পাছত মোৰ ৰাজ্যত ৰজা কোন হ'ব মোৰ ছোৱালী হ'ব ছোৱালীৰ নাম কি আছিলে তেওঁ ছোৱালীৰ নাম আছিল ৰাজিয়া সুলতানা ঠিক আছে নে মানে কোন হ'ব ৰাজিয়া সুলতানাক শাসন কৰিবলৈ অনুমতি তেওঁ দি থৈ গৈছিলে ঠিক আছে এজন বহুত ভয়ংকৰ ৰজাও আছিলে বহুত ভাল ৰজাও আছিলে ঠিক আছে নে তেওঁৰ দিনতে এজন আহিছিলে কোন জানা জালালউদ্দিন মাংবাৰ্ণী বুলি এজন আহিছিলে জালালউদ্দিন মাংবাৰ্ণী এই জালালউদ্দিন মাংবাৰ্ণী বোলাজনে কি হ'ল দক্ষিণৰ ফালৰ পৰা পলাই আমাৰ ক'ত সোমালেহি এই দক্ষিণৰ ফালৰ পৰা পলাই কাৰ ওচৰলৈ আহিলে আমাৰ ইলটুটমিছৰ ওচৰলৈ আহিলে কৈছে যে মহাৰাজ মোক বেলেগ এজন ৰজাই খেদি আনিছে চ' মোক সহায় লাগে আপুনি যদি সহায় নকৰে আৰু মোক কোনো সহায় কৰাৰ উপায় নাই ঠিক আছে তেওঁ বোলে ঠিক হ'ব একো নাই তুমি চিন্তা কৰিব নালাগে মই সহায় কৰিম বুলি ক'লে ইয়াত থাকিবলৈ দিলে ঠিক আছে যেতিয়া কথা বতা পাতিলে গম পালে তোমাক কোনে খেদিছেনো ঠিক আছে এই জালালউদ্দিন মাংবাৰ্ণী সুধিলে যে তোমাক কোনে খেদিছেনো তেতিয়া ক'লে চেংগিজ খানে খেদিছে চেংগিজ খান কোনে গম পোৱা নাই চেংগিজ খান সেই সময়ৰ এজন প্ৰবল পৰাক্ৰমী ৰজা আছিলে যিজন ৰজাৰ শাসন কৰিব জানে চাইনাৰ পৰা একদম ইউৰোপলৈকে আছিলে চাইনাৰ পৰা ইউৰোপলৈকে গোটেইডোখৰ শাসন আছিলে কাৰ চেংগিজ খানৰ বিষয়ে পাছত এক্সট্ৰাকে পাম ঠিক আছে নে সো চেংগিজ খানৰ কি কৈছিলে বোলে মোক খেদি আছিলে কাক জালালউদ্দিন মাংবাৰ্ণী বোলে খেদি আহিছে এই কথা যেতিয়া গম পালে ইলটুটমিছে গম পালে বোলো ভয় খালে ইলটুটমিছে কাৰণ সেইজনে যদি খেদিবলৈ হয় সেইজন বৰ ডেঞ্জাৰ ৰজা কিয় ডেঞ্জাৰ ৰজা তেওঁ যেতিয়া সেনাপতিবোৰ যেতিয়া যুদ্ধলৈ যায় তেওঁ কৈ পঠিয়ায় যে যিটোৰ হাততে বেছি মূৰ কটা যাব সি মানে পুৰস্কাৰ পাব ঠিক আছে নে আৰু যিটো সেনাপতিয়ে বেছি মূৰ কাটিব নোৱাৰিব বেছি ডিঙি কাটিব নোৱাৰিব তেওঁকো কাটি পেলাই থৈ দিয়া হ'ব তাৰমানে কি আছিলে সেই সেনাপতিবিলাকে
জাঠিবিলাকত কি হয় মূৰবিলাক কাটি কাটি চিলাই চিলাই আনিব লগা হৈছিলে চ' যিটো সেনাপতিৰ জাঠিত কম মূৰ আছিলে তাৰ মূৰটো কাটি সেই জাঠিৰ তলতে ভৰাই দিয়া হৈছিলে চ' তেনেকুৱা প্ৰবল একদম কিবা জন্তুৰ নিচিনা একদম ৰজা আছিলে কোন আছিলে চেংগিজ খান ঠিক আছে চ' এতিয়া কথাটো হ'ল যে এই চেংগিজ খানে কৰিলে তাৰপা চেংগিজ খান যেতিয়া মানে ঢুকাইছিলে মানে ঢুকোৱাৰ আগত যেতিয়া শয্যাশায়ী হৈছিলে যেতিয়া বেমাৰ হৈছিলে তেওঁ তেতিয়া মানে তেওঁ সেনাপতিক কৈছিলে যে মই যেতিয়া মৰি মোক য'ত পুতিবি বা মোক য'ত কাম কাজ কৰিবি মোক য'ত মানে কি পুতি দিবি আৰু সেই পুতি দিয়া জেগাডোখৰ যাতে কোনো গম নাপায় কোনো গম পাব নালাগিব চ' কৰিলে সেনাপতি যেতিয়া তেওঁক পুতিলে কবৰ দিয়া হ'ল চ' কবৰ দিয়া বুলি কয় ঠিক আছে চ' মানে যেতিয়া কবৰ দিয়া হ'ল আৰু কবৰ দিয়া জেগাডোখৰ হাজাৰ হাজাৰ ঘোঁৰা দৌৰাই দিলে যাতে চিন নাপায় একো ঠিক আছে ক'ত পুতিলে মানে ক'ত কবৰ দিলে যাতে কোনোৱে গম নাপায় তেনেকৈ দৌৰাই দিয়া হ'ল তাৰপৰা যিজন সেনাপতিয়ে কবৰ দি আহিলে তেওঁকো বেলেগ এজন সেনাপতিৰ দ্বাৰা মাৰি দিয়া হ'ল ঠিক আছে নে তাৰমানে এইটো এটা ৰাজ হৈ থাকি গ'ল ঠিক আছে নে কোনেও গম নাপালেও যে এই সেনাপতিজনক ক'ত কি কৰিলে কবৰ দিয়া হ'ল কোনেও গম নাপালে 10-20 বছৰলৈকে সেইজন ঘূৰি আহিব বুলি সেই ৰাজ্যত কোনেও কি নহ'লে শাসনৰ ফালে চকু দিবলৈকে ভয় কৰিলে তাৰমানে ৰাজ শাসনৰ ফালে চকু দিবলৈ কাৰো সাহস নহ'লে ঠিক আছে নে চ' আমি এতিয়া ইলতুৎমিছৰ বিষয়ে শেষ কৰিম তাৰ পৰা আহিব এজন অযোগ্য ৰজা ৰুকমুদ্দিন কোন আহিব ৰুকমুদ্দিন বুলি এজন আহিব তেওঁ পাহৰণ কোন আহিব ৰুকমুদ্দিন এই ৰুকমুদ্দিন বেছি দিনৰ কাৰণে ৰজা হ'ব নোৱাৰিলে কাৰণ তেওঁ কাক ৰজা হ'বলৈ কৈছিলে তেওঁক ৰজা হ'বলৈ তেওঁ যি কোন ৰাজিয়া চুলতানা হয়নে চ' তেওঁ বাপেকে যিটো প্ৰথা আৰম্ভ কৰিছিলে মানে এই ৰেড ক্লথৰ কাপোৰটো তেওঁ ক'লে ফ্ৰাইডে নামাজৰ দিনা তেওঁ ক'লে ৰঙা বস্ত্ৰ পৰিধান কৰি বাহিৰত বহি আছিলে মছজিদৰ বাহিৰত তেতিয়া সুধিলে চবে বোলে তোমাৰ কি হ'ল তেতিয়া তেওঁ কৈছে যে পাপাই মুখে ৰজা হ'বলৈ কৈছিলে মুখে আব্বাই কৈছিলে মুখে ৰজা হ'ব কৈছিলে চ' ই কেনেকৈ ৰজা হ'ল চ' তেতিয়া চবে ধৰি বান্ধি কৰি তেওঁ ৰজা বনালে কাক ৰজা বনালে এই ৰুকমুদ্দিনৰ পাছত কাক বনালে সাজিয়া চুলতানা নহয় ৰাজিয়া চুলতানা বনালে ৰাজিয়া চুলতানা কি কৰিলে ৰজা বনালে ঠিক আছে আৰু এই ৰাজিয়া চুলতানাৰ এজন এছিষ্টেণ্ট আছিলে সেই এছিষ্টেণ্টজনৰ নাম আছিলে কি জানে ইয়াকুত বুলি এজন তেওঁ এছিষ্টেণ্ট আছিলে কি জানে এই এছিষ্টেণ্ট তেওঁ এজন আছিলে আৰু এই গ্ৰুপ অফ চালিচা যে আছিলে এই গ্ৰুপ অফ চালিচাই ছোৱালী এজন তলত থকাটো বৰ এটা ভাল পোৱা নাই আৰু গ্ৰুপ অফ চালিচাই তেওঁক ছাপোৰ্টো নকৰে একদম ৰাজিয়া চুলতানাক ছাপোৰ্ট নকৰে ঠিক আছে এই ছেক্ৰেটাৰীজনৰ লগত তেওঁ কিবা সম্পৰ্ক আছে বুলি ভুৱা খবৰ এটা উলিয়াই দিলে কাৰ লগত এই আমাৰ ৰাজিয়া চুলতানৰ লগত কাৰ ইয়াকুতৰ এটা ভুৱা সম্পৰ্ক আছে বুলি বাহিৰত মানে উলিয়াই দিলে ঠিক আছে চ' এই দিল্লী ছাইডত এখন কি আছিলে আৰু এখন সাম্ৰাজ্য আছিলে এই সাম্ৰাজ্যত সেই অঞ্চলটোত কি কৰিলে তাত যিজন ৰজা আছিলে তাৰ নাম আছিলে আলটুনিয়া এই আলটুনিয়া ক'লে যে আমি কেতিয়া মহিলাক এজন ৰজা হিচাপে আলটুনিয়া এই এজন মহিলা হিচাপে কেতিয়াও আমি ছাপোৰ্ট নকৰো তেওঁ ক'লে তেওঁ হুংকাৰ দিলে কাক হুংকাৰ দিলে তেওঁ ৰাজিয়া চুলতানে হুংকাৰ দিলে যে আমি আপোনাক কেতিয়াও ৰজা হিচাপে ছাপোৰ্ট নকৰো আপুনি ৰাজ্য এৰি দিব লাগে তেতিয়া কি ক'লে এই ভাবিলে ৰাজিয়া মানে ইয়াৰ লগত যুদ্ধ কৰি দিয়া হওক কিবা বেছি কথা কৈছে ইয়াক যুদ্ধ কৰি দিয়া হওক তোমাৰ লগত যেতিয়া কোনোবাই অলপ ওপৰত কথা ক'ব তুমি ওপৰত উঠি কেতিয়াও নাযাবা অকণমান তললৈ আহি পেলাই চাবা যে কাৰ বলত এই কথাটো কৈ আছে ঠিক আছে নে চ' কেতিয়াবা কিছুমান মানুহৰ দম এটা কিবা অলপ ওপৰত যে কথা কয় চ' ইমান চাবা তুমি ইয়াৰ বেকআপ পাৱাৰ কি আছে তুমি গম নোপোৱা কিন্তু দম দিব কেতিয়াও নাযাবা তুমি কেতিয়াও লাগি নাযাবা তুমি গম পাই যাব লাগিব যে ই যেতিয়া এই দুটকাৰ মানুহ ই যেতিয়া মোক কিবা এটা কৈছে চ' নিশ্চয় বেকআপত কিবা প্লেন আছে ঠিক আছে নে চ' প্লেনটো তুমি জানি বুজি সময় চবৰে আহিব চ' সময়ত উত্তৰ দিবা চবকে ঠিক আছে নে সময়ত উত্তৰ দিবা চ' এই ৰাজিয়াই সময় চোৱা নাই তেওঁ ক'লে যে যুদ্ধ কৰিব লাগে এটা সৰু ৰজা যেতিয়া মোক দম দিছে মই যুদ্ধ কৰিব লাগে তেওঁ ইয়াকুতৰ লগত লৈ গৈ পেলাই যুদ্ধ কৰিবলৈ গ'ল ক'ত আলটুনিয়াৰ লগত তেওঁ যুদ্ধ কৰিবলৈ গ'ল যেতিয়া আলটুনিয়াৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে কি হ'ল এই আলটুনিয়া তেওঁ হৰুৱালে ৰাজিয়া চুলতান যেতিয়া হাৰু হৈছে আৰু পতককে ৰাজিয়া চুলতানে ক'লে উইল ইউ মেৰি মি কাক ক'লে আলটুনিয়াক ক'লে যে উইল ইউ মেৰি মি তুমি মোক বিয়া পাতিবা নেকি তেতিয়া আৰু এইটো অফাৰ কোনোবাই পায় নেকি আৰু অসম্ভৱ কথা এইটো এনেকুৱা অফাৰ বহুত কম মানুহ হ'লে আৰু যি পায় ন কেতিয়াও এৰিব নালাগে চ' ই ক'লে অ'কে ঠিক আছে কি ডাঙৰ কথা সেইটো আলটুনিয়া ই দেখিলে যে মোৰ লগত সম্পৰ্ক ওলাইছিলেহে মই ভাবিছিলোঁ মই প্ৰপ'জেল এটা দিম বুলি ই ভেলেণ্টাইন ডে দিনা কিবা এটা কৰিম বুলি ভাবি আছিলে বেচাই দেখিলে যে এইফালে প্ৰপ'জেল দিয়ে দিলে ঠিক আছে নে চ' আলটুনিয়াৰ লগত যেতিয়া বিয়া হ'বলৈ কথাটো গম পালে এই গ্ৰুপ অফ চালিচাই কথাটো হজম কৰিব নোৱাৰিলে কি বুলিব কি ৰজা বুলিব যাৰ তাৰ লগত সম্পৰ্ক কি কথা এইবিলাক চ' ইহঁতে খবৰ দিলে এই জেগাডোখৰ ওচৰে পাজৰে থকা যিবিলাক
ডকাইতৰ গ্ৰুপ থাকে হয়নে এই ডকাইতৰ গ্ৰুপ বিলাকক কোৱা হ'ল যে তোমালোকৰ সেইফালে ডকাইত ঘূৰি ফুৰিছে ঠিক আছে ডকাইত ঘূৰি ফুৰিছে তোমালোক যোৱা আক্ৰমণ কৰা আৰু ডকাইতে সঁচাকে গম নাপালে যে তাত বুজিলে ৰাজিয়া সুলতান আছিলে যিখন গাড়ীত যিখন মানে কি যিখন ৰথত আক্ৰমণ কৰিলে সেই ৰথখনত যে ৰাজিয়া সুলতান আছিলে তেওঁলোকেও গম নাপালে ঠিক আছে না তেওঁলোক গম নাপালে সব গম নাপালে আক্ৰমণ কৰিলে ইয়াত মাৰি দিলে ৰাজিয়া সুলতান এই তেতিয়া ভাবিলে ৰাজিয়া সুলতান মৰি গ'ল প্ৰথমতে গম পোৱালটো কেতিয়াও এটেক নকৰে পাছত গম পালে তাত ৰাণী হৈ বুজিলে ৰাজিয়া সুলতান আছিল ঠিক আছে না সো যেতিয়া এটেক কৰিলে ইউ মৰিলে ইয়াকুতো মৰিলে ৰাজিয়া সুলতানো মৰিলে তেনেকৈ গোটেইখিনি মৰি শেষ হৈ গ'ল ঠিক আছে না সো কি হ'ল মানে কি হাৰিয়ানাতে মৰিছে 1240ত কি হ'ল ৰাজিয়া সুলতানক মাৰি দিয়া হ'ল বা মৰুৱাই দিয়া হ'ল ঠিক আছে না ৰাজিয়া সুলতানা কি হ'ল মৰিলে কেতিয়া 1240ত আমাৰ কোন মৰিলে ৰাজিয়া সুলতানা মৰিলে কিবা দিগদাৰ পাইছা 1240ত কোন মৰিলে আমাৰ ৰাজিয়া সুলতানা মৰিলে কিবা দিগদাৰ পাইছা না পোৱা ওকে তাৰপৰা খুব ইম্পৰ্টেণ্ট ৰজা নাই তাৰপৰা আহিব আমাৰ বাহৰাম খান আহিব তাৰপৰা কোন আহিব আমাৰ আলাউদ্দিন শাহ আহিব হয়নে তাৰপৰা কোন আহিব আমাৰ বাহৰাম শাহ আহিব তাৰপৰা কোন আহিব আলাউদ্দিন শাহ আহিব তাৰপৰা কোন আহিব নাছিৰুদ্দিন শাহ আহিব তাৰপৰা আহিব বলবন তাৰপৰা আহিব কোন আহিব বলবন সেইখিনি ইমান ইম্পৰ্টেণ্ট ৰজা নহয় কোন আহিব একদম লাষ্ট কোন আহিব বলবন আহিব তাৰপিছত আহিব আমিৰ খুসৰো কি লিখিছা জালালউদ্দিন ফিৰোজ খিলজি তেওঁ ৰাজসভাৰ কি আছিলে কবি আছিলে তেওঁ কাৰ প্ৰিয় শিষ্য আছিলে বাৰু নিজামুদ্দিন আউলিয়া ঠিক আছে নে তাৰ বিষয়ে পামগে এতিয়া ঠিক আছে হ'ব সো তাৰ পাছত কোন আহিব লাহে লাহে বাহৰাম শাহ আহিব তাৰপৰা আহিব কোন বালবন আহিব মানে বালবন আহিব তাৰ আগত কোন আহিব তাৰ কোন আহিব আমাৰ নাছিৰুদ্দিন শাহ আহিব তাহাঁতি বহুত এটা ইম্পৰ্টেণ্ট কাম নাই কৰা ঠিক আছে নে অকল তাৰ পৰা এটা প্ৰশ্ন আহে যি তাক কোৱা হয় উলুক খান বুলি কাক কোৱা হয় উলুক খান বুলি কাক কোৱা হয় কাক কোৱা উলুক খান বুলি বালবনক কি বুলি কোৱা হয় বালবনক কি বুলি কোৱা হয় উলুক খান বুলি কোৱা হয় বাকি আৰু ইয়াত গুৰুত্বপূৰ্ণ ৰজা নাই ঠিক আছে নে শেষত কোন থাকিব ইয়াত বালবনতে আমি শেষ কৰি ধৰি পাওঁ বাকি দুজনক কি হয় বধ কৰা হয় ওকে হ'ব নেক্সট বংশ আহিব আমাৰ কোন বংশ আহিব নেক্সট বংশ আহিব আমাৰ খিলজি বংশ খিলজি ডাইনাষ্টি বুজি পাইছা নাই বাৰু খিলজি ডাইনাষ্টি কেতিয়াৰ পৰা আহিব 1290 লৈকে আছিলে হয়নে সো 1290 পৰা এইটো ডাইনাষ্টি আহিব 1320 লৈকে বহুত বেছি দীঘলীয়া শাসন নহয় মাত্ৰ 30 বছৰীয়া শাসনকাল খিলজি ডাইনাষ্টি ঠিক আছে নে এই খিলজি ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন আছিলে খিলজি ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন হয় জালালউদ্দিন খিলজি জালালউদ্দিন খিলজি হেনা এই জালালউদ্দিন খিলজিয়ে কি কৰিব তেওঁ এই বংশটো কৰিব প্ৰতিষ্ঠা কৰিব ঠিক আছে না ওকে এটা চোৱা এই জালালউদ্দিন খিলজি কি হয় এজন লিবাৰেল কিং আছিলে তেওঁ বহুত বেয়া কিং আছিলে তেওঁ কি আছিলে লিবাৰেল মানে উদাৰ ৰজা আছিলে তেওঁ কি আছিলে উদাৰ ৰজা আছিলে বৰ হিংসা ভাৱটো নাই তেওঁৰ মনত তেওঁ কি আছিলে তেওঁ এজন আছিলে কি ভতিজাক এজন আছিলে আৰু এই ভতিজাকৰ নাম আছিলে কি জানে আলাউদ্দিন খিলজি বুলি তেওঁ কোন আছিলে তেওঁ এজন ভতিজাক আছিলে যাক তেওঁ সাউথ ইণ্ডিয়ালৈ পঠাইছিলে সাউথ ইণ্ডিয়ালৈ পঠাইছিলে যুদ্ধ কৰিবৰ কাৰণে বা কিবা হেতুৰে যুদ্ধ শাসন কৰিবৰ কাৰণে সাউথ ইণ্ডিয়ালৈ পঠাইছিলে কাক কৈছিলে তেওঁ আলাউদ্দিন খিলজিক পঠাইছিলে ঠিক আছে নে ওকে তেওঁ আলাউদ্দিন খিলজি যেতিয়া আহিছিলে তাতে ইয়াত যুদ্ধ কৰি মিলি ঘূৰি গৈ পেলাই কৰিলে তেওঁ এই জালালউদ্দিন খিলজিক হত্যা কৰিলে নে তেওঁ ভতিজাক কাক হত্যা কৰিলে জালালউদ্দিন খিলজি হত্যা কৰিলে এই আলাউদ্দিন খিলজি তেওঁ অকল ভতিজাকে নহয় তেওঁ জোৱাইকো আছিলে দেই তেওঁ অকল ভতিজাকে নহয় কি আছিলে জোৱাইও আছিলে ঠিক আছে নে জোৱাইও আছিলে কোন আছিলে আলাউদ্দিন খিলজি জোৱাইও আছিলে ঠিক আছে ওকে
আলাউদ্দিন খিলজি পাছৰ পৰাহে এই খিলজি ডাইনাষ্টিটো অকমান ভালৰ ফাললৈ আহে ঠিক আছে এই আলাউদ্দিন খিলজি পৰাহে খিলজি ডাইনাষ্টিটো কি হয় ভালৰ ফালে আহে বাকিবিলাক কোনো যুদ্ধ নহয় তেওঁতো কামেই নকৰিলে উদাৰ ৰজা বুলি কৈ দিলে হ'ব জানো যুদ্ধ কৰিব লাগিব এজন ৰজা হয় নাই সো যদি যুদ্ধ নকৰে তেওঁ কিহৰ ৰজা ঠিক আছে যদি যুদ্ধ নকৰে তেওঁ কি হ'ব তেওঁ কিহৰ ৰজা হ'ব ঠিক আছে ওকে এই খিলজি ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন হ'ব এতিয়া জালালুদ্দিন খিলজি হ'ব ঠিক আছে তেওঁ কি আছিলে লিবাৰ কিং আছিলে আৰু নেক্সট কৰিলে আলাউদ্দিন খিলজি এই আলাউদ্দিন খিলজিয়ে কেইবাটাও কাম কৰিলে তেওঁ কাম কৰিলে গম পোৱা নে তেওঁ কৰিলে তেওঁ বিশ্ব বিজয়ৰ খুব হেঁপাহ আছিলে বিশ্ব জয়ৰ খুব হেঁপাহ আছিলে সেইকাৰণে তেওঁ কি বুলি কোৱা হয় চন্দ্ৰগুপ্ত নহয় কি আছিলে চিকন্দৰ অৰ্থাৎ আলেকজেণ্ডাৰ ছেকেণ্ডজন বুলিও কোৱা হয় কাক কোৱা হয় আমাৰ আলাউদ্দিন খিলজিক বিশ্ব বিজয় হাবিয়াস থোৱাৰ কাৰণে আলেকজেণ্ডাৰ ছেকেণ্ডজন বুলিও কোৱা হয় মানে আলেকজেণ্ডাৰ দা ছেকেণ্ড বুলিও কাক কোৱা হয় আলাউদ্দিন খিলজিক কোৱা হয় ঠিক আছে তেওঁ কি কৰিলে তেওঁ আলাই দৰৱাজা বুলি এখন বা আলাই দুৱাৰ ঠিক আছে দুৱাৰ তেওঁ এই আলাই দুৱাৰো নিৰ্মাণ কৰিছিলে ক'ত তেওঁ দিল্লীত কি মাছিলে আলাই দুৱাৰৰ নিৰ্মাণ কৰাইছিলে ঠিক আছে তেওঁ তাৰপৰা ক'লে যে ইলতুৎমিছে আগতে কি বনালে বোলে আগৰ বংশত বহুত ডাঙৰ মহাৰাজ কি বনালে বোলে কুতুব মিনাৰ বনালে ওকে বোলে এটা মোৰ বনাব লাগে না কুতুব মিনাৰ তেওঁ কুতুব মিনাৰ বনাব লাগে বনোৱা তেওঁ অৰ্ডাৰটো দিব লাগে কাক তেওঁ দিব লাগে এইটো অৰ্ডাৰ দিবলৈ মিষ্টিক মানে কামটো কৰিব দিব লাগে মিষ্টিক তেওঁ দিলে কাক মানে সেনাপতি কৰিব দিলে যে সেনাপতি তোমাৰ হাতেৰে এইটো বনোৱা সো সেনাপতি কি জানিব এই ওখ যাব লাগে তেওঁ যদি একদম মানে এনেকে দি গ'লেহে ওপৰলৈকে যাব বস্তুটো এনেকে দি গ'লেহে ওপৰলৈকে যাব হয় নাই সো তাই গ'লে সমানকে দি পেলাই গুচি গ'ল তাৰপৰা গৈ ক'লেগে যে মানে কি মহাৰাজ ইয়াতকে ওপৰলৈ যাব নোৱাৰি তাৰমানে যদি ইয়াতকে ওপৰ যাব এইটো ভাগি থাকিব সো এইটো আধা বনোৱা হ'ল ঠিক আছে এইটো কি বনোৱা হ'ল তেওঁ আধা বনোৱা হ'ল তেওঁ একো কামেই সম্পূৰ্ণ নহ'ল ঠিক আছে সো অকলে আলাই দুৱাৰখন তেওঁ অকল বনাই ৰাখিলে দিল্লীত বাকী তেওঁ কাম সম্পূৰ্ণ নহ'লে ঠিক আছে তেওঁ টেক্স কেইটামান ষ্টাৰ্ট কৰিলে ঠিক আছে তেওঁ কেইটামান টেক্সৰ ষ্টাৰ্ট কৰিলে টেক্স কেইটামানৰ ষ্টাৰ্ট কৰিলে ফাৰ্ষ্টৰ পৰা এটা চলি থকা টেক্স কি আছে বাৰু ফাৰ্ষ্টৰ পৰা এটা টেক্স চলি আছে কি আছে বাৰু সেই টেক্সটোৰ নাম হৈছিলে জাজিয়া টেক্স হয়নে জাজিয়া টেক্সটো ফাৰ্ষ্টৰ পৰা চলি আছে এই জাজিয়া টেক্সটো মানে কি যিবোৰ নন মুছলিম মানুহ আছিলে হয়নে এই নন মুছলিম মানুহসকলক প্ৰটেকশ্যনৰ কাৰণে কি টেক্স লোৱা হয় জাজিয়া টেক্স লোৱা হয় তেওঁ লগতে আৰু কেইবাটাও ল'লে তেওঁ বোলে জাকাতা কি ল'লে জাকাত জাজিয়া জাকাত তেওঁ কি ল'লে জাকাত টেক্স ল'লে এই জাকাতটো আকৌ মুছলিম লোকসকলৰ পৰা লোৱা হয় যিসকল মানুহৰ টকা পইচা চলিবৰ কাৰণে জীৱনটো হৈ গৈছে তাৰ পাছতো যদি তেওঁলোকে দান দিব খোজে একচুৱেলি জাকাত টেক্সটো প্ৰতি মাহে অলপ দিব লাগে যাৰ ইচ্ছা হয় ঠিক আছে তেওঁ কি হয় এই জাকাত টেক্সৰ আৰম্ভ কৰিলে কি টেক্স আৰম্ভ কৰিলে জাকাত এইটো কাৰ পৰা লোৱা হয় মুছলিম পিপুলসকলৰ পৰা লোৱা হয় ঠিক আছে তাৰপৰা তেওঁ কি জানে খুমছ জাজিয়া জাকাত খুমছ ল'লে খুমছ টেক্স ল'লে খুমছ টেক্সটো ল'লে এই খুমছ টেক্সটো কি জানানে খুমছ টেক্সটো হ'ল সৈন্যবোৰে যেতিয়া বেলেগ দেশ যুদ্ধ কৰিবলৈ যায় সৈন্যসকলে যেতিয়া লুট কৰি কিছুমান লৈ যায় লুট কৰি যিবিলাক লৈ যায় যিবিলাক লুট কৰি নিয়া ধন সম্পত্তি সেইবিলাকৰ ওপৰত তেওঁ টেক্স এটা লগাইছিলে সেই টেক্সটো 80% টেক্স লগাইছিলে মানে 80% টেক্স চৰকাৰৰ ওচৰলৈ যাব লাগিব ঠিক আছে সো মানে সৈন্যসকলে যিবোৰ ধন টকা লুটি লৈ যাব সোণৰূপ সেই টেক্স বিলাকৰ ওপৰত 80% লগাইছিলে তাৰমানে ইয়াৰ 80% চৰকাৰক দিব লাগিব তাৰমানে ৰজাক দিব লাগিব ঠিক আছে জাজিয়া জাকাত খুমছৰ কিছিলে খুমছৰ খাৰাজ এইটো কি হ'লে এই ভূমিৰ ওপৰত দিব লগা হৈছিলে নেক্সট এটা আছিলে জাজিয়া জাকাত খুমছ খাৰাজ ঘাৰী আৰু চাৰেং যদি তোমাৰ ঘৰ আছে তুমি ঘৰৰ ওপৰত টেক্স দিব লাগিব তোমাৰ যদি পথাৰ আছে তুমি তাৰ ওপৰত তুমি কি দিব লাগিব টেক্স দিব লাগিব এই টেক্স দিয়া সিস্টেমটো কোনে উলিয়াইছিলে এই টেক্সখিনি কোনে আৰম্ভ কৰিছিলে জাজিয়া জাকাত খুমছ খাৰাজ চাৰি ঘাৰী এই টেক্স গিটা কাৰ হয় এই টেক্স গিটা কাৰ হয় এই টেক্স গিটা হয় আমাৰ আলাউদ্দিন খিলজি হয় ঠিক আছে আলাউদ্দিন খিলজিৰ বিষয়ে বুজি পোৱা হৈছে নে তেওঁ কৈছিলে চাৰিটা টেক্স আনিছিলে কিছিলে তেওঁ চাৰিটা টেক্স আনিছিলে ওকে তাৰপাছত তেওঁ এজন কি হ'ল গম পোৱা নে তেওঁ কৈছিলে তেওঁ যেতিয়া তাত কি আছিলে তেওঁ কি কৈছিলে দিল্লীত আছিলে হয় নাই তাত তেওঁ ক'লে দেখিলে যে মই অকল এনেকৈ থাকিলে নহয় মোক বেহা বেপাৰ কৰিব লাগিব মই বেহা বেপাৰ কৰিব লাগিব যদি মই বেহা বেপাৰ নকৰোঁ দেশ ৰখাতলৈ যাব এতিয়া হয় না বেহা বেপাৰ কৰিব লাগিব সব বেহা বেপাৰ কৰিবৰ কাৰণে কি লাগিব
পানী লাগিব মানে ৱাটাৰৱে লাগিব হয় নাই সো ৱাটাৰৱে দেখিলে যে তেওঁ সেই সময়ত এই অঞ্চলত ভাল আছিলে মানে কি গুজৰাটৰ এই অঞ্চলত ভাল আছিলে সো ইয়াত তেওঁ আহি পেলাই আক্ৰমণ কৰিলে ইয়াত আক্ৰমণ কৰোঁতে তেওঁ সেনাপতি আছিলে নসৰুত শাহ হয়নে নসৰুত শাহ এই নসৰুত শাহ তেওঁ সেনাপতি আহি পেলাই কি কৰিলে আক্ৰমণ কৰিলে সো এই আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁ কাক লগ পালে এজন গোলামক লগ পালে এজন গোলামক পালে যিজন গোলামক 1000 দিনাৰ দি পেলাই কিনিছিলে 1000 টকা বা 1000 দিনাৰ দি পেলাই কিনিছিলে আৰু এই গোলামজনৰ কাৰণে 1000 দিনাৰী বুলি কোৱা হয় নামটো কোৱা 1000 দিনাৰী বুলি কাক কোৱা হয় কাক কোৱা 1000 দিনাৰ বুলি মালিক কাফুৰ গুড মালিক কাফুৰ এই মালিক কাফুৰক কি বুলি কোৱা কাফুৰ স্পেলিংটো তোমালোকে চাই ল'বা দেই মই পাহৰি গলো মালিক কাফুৰ মই এনেকৈ লিখি দিছোঁ সো এই মালিক কাফুৰ বুলি এজন কি পালে 1000 টকা কিনা এজন গোলাম হয় তেওঁ এজন কি আছিলে তেওঁ এজন কিন্নৰ আছিলে কিন্নৰ মানে আমাৰ অসমীয়া ভাষাত কি হ'ব ইজৰা বা তেওঁ এজন কি আছিলে ট্ৰান্সজেন্ডাৰ আছিল এজন কিন্নৰ আছিলে আৰু এই কিন্নৰবিলাক কেলৈ আছিলে গম পোৱা নে তেওঁ কিনি পেলাই ৰজাৰ ওচৰলৈ পঠাইছিলে যাতে সেই ৰজাৰ ওচৰত থকা যিবিলাক মহিলা থাকে সেই মহিলাবিলাকৰ চিকিউৰিটিৰ কাৰণে কোনো পুৰুষ soldier এপইণ্ট কৰা নহৈছিলে এই মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সদায় হিজৰাবিলাক মানে আমাৰ যিবোৰ কিন্নৰ বুলি কয় কিন্নৰসকলক এপইণ্ট কৰিছিলে যেতিয়া মালিক কাফুৰ গ'ল যেতিয়া তৰোৱাল চলোৱা যিবোৰ চাল চলন দেখিলে ৰজা পছন্দ হৈ গ'ল সব ৰজাই ক'লে তুমি না তুমি মোৰ লগত থাকিব লাগিব তুমি মোৰ সেনাপতি হ'ব লাগিব সব মালিক কাফুৰ কি হ'ব 1000 দিনাই কোন হ'ব কাৰ সেনাপতি হ'ব তেওঁ কাৰ সেনাপতি তেওঁ আলাউদ্দিন খিলজি কি হৈ গ'ল সেনাপতি হৈ গ'ল ঠিক আছে নে তেওঁ কি হ'ল আলাউদ্দিন খিলজি সেনাপতি হৈ গ'ল ঠিক আছে নে জাফৰ খানক ক'লে পঠোৱা হৈছিলে তুমি অলপ ভাল ষ্টাডি কৰিছা দেই পুৰা হৈ দিছে জাফৰ খানক ক'ত কৈছিলে জাফৰ খানক নৰ্থত পঠোৱা হৈছিলে নৰ্থত জাফৰ খানক মানে নৰ্থ বুলি নহয় নৰ্থ ইষ্টত ঠিক আছে নে নৰ্থ ইষ্ট বা পাৰ হৈ পেলাই একদম এইটো মংগোলিয়া পাই যাবগে ঠিক আছে নে এইফালে কাক পঠিয়াইছিলে জাফৰ খানক পঠিয়াইছিলে মই এইখিনি নকওঁ বুলি ভাবিছিলে জাফৰ খানক পঠাইছিলে কেলে নৰ্থ ইষ্টৰ ফালে বা এইটো মংগোলিয়া আক্ৰমণ কৰিবলৈ জাফৰ খানক পঠিওৱা হৈছিলে আৰু জাফৰ খান হাৰিলে ঠিক আছে জাফৰ খান হাৰি পেলাই কি হ'ল জাফৰ খানৰ মৃত্যু হ'ল হ'বনে জাফৰ খানৰ মৃত্যু হ'ল সো আমি খিলজি ডাইনাষ্টি এইখিনিতে আজি ক্লাছটো শেষ কৰোঁ নেক্সট ক্লাছ ইয়াৰ পাছৰ পৰা আমি আলোচনা কৰিম ঠিক আছে থেংক ইউ